নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই প্ৰণামিকাই তোমালোকক এক স্কুলৰ আৰু এটি ক্লাছলৈ স্বাগতম জনাইছো কি খবৰ তোমালোকৰ নিশ্চয় সকলোৱে ভালে আছা আজি আমি বিশেষকৈ একো লেসনৰ বস্তু নপঢ়ো এনে মই কি পঢ়াও তোমালোকে সকলোৱে জানা yes মই তোমালোকক বায়োলজি পঢ়াও কিন্তু আজি আমি কিতাপৰ বস্তু নপঢ়ো আজি আমি এটা ইন্টাৰেষ্টিং বস্তু চাম ঠিক আছে গতিকে সেই ইন্টাৰেষ্টিং বস্তুটো কি হয় আমি আহা চাই লও একদম ইন্টাৰেষ্টিং বেসিক বস্তু ইন্টাৰেষ্টিং বস্তু আহা প্ৰথমতে স্টাৰ্ট কৰো তেতিয়া হলে আজি গতিকে এটা সোৱা তোমালোকে প্ৰথমতে কি দেখিছা নেচাৰেল সিলেকশন প্ৰাকৃতিক নিৰ্বাচন গতিকে তোমালোকে জানা যে প্ৰতিটো জীৱই কি কৰে প্ৰজনন কৰে নে নাই জানা গতিকে হে প্ৰজনন কৰিবলৈ কি হয় এটা জীৱৰ বংশগতি আমি গম পাও এটা জীৱৰ বংশগতিৰ অস্তিত্ব নিৰ্ণয় হোৱাত সহায় হয় এতিয়া সেই প্ৰজনন জীৱ আমাৰ হয় জীৱসমূহ হেতুটো তেতিয়াৰ পৰাই চলি আহিছে আৰু সেই তেতিয়া সেই পুৰণি কালত কিছুমান থিওৰি আগবঢ়াইছিলে ঠিক আছে কিছুমান বিজ্ঞানীয়ে কিছুমান থিওৰি আগবঢ়াইছিল গতিকে এই যেটো নেচাৰেল সিলেকশন থিওৰি এই থিওৰিটোৰ ওপৰত আমি এটা ধুনীয়া এক্সপেৰিমেন্ট চাম ঠিক আছে আৰু এই নেচাৰেল সিলেকশন যেটো থিওৰি এই থিওৰিটো আমাৰ এজন সাইন্টিষ্ট চাৰ্লছ ডাৰউইন নিশ্চয় তোমালোকে নাম শুনিছা চাৰ্লছ ডাৰউইনৰ কথা yes very good সেই চাৰ্লছ ডাৰউইনে এই যেটো আমাৰ নেচাৰেল সিলেকশন প্ৰাকৃতিক নিৰ্বাচন যেটো তত্ত্ব সেই তত্ত্বটো দেখেতে আগবঢ়াইছিল কেতিয়া জানানে 1898 খ্ৰীষ্টাব্দত ঠিক আছে 1898 খ্ৰীষ্টাব্দত তেখেতৰ এখন বুক আছে তেখেতৰ এখন কিতাপ আছে অৰিজিন অফ স্পেচিছ আৰু সেই অৰিজিন অফ স্পেচিছ কিতাপখনত তেখেতে এই নেচাৰেল সিলেকশন যেটো আমাৰ কি প্ৰাকৃতিকভাৱে নিৰ্বাচন যেটো আমাৰ তত্ত্ব সেই তত্ত্বটো তেখেতে দাঙি ধৰিছিল গতিকে আহা আমি এটা সিম্পল আৰু ইন্টাৰেষ্টিং ফ্যাক্ট চাইলৰ তেতিয়া হলে মাই ডিয়াৰ ষ্টুডেন্টস গতিকে সোৱা প্ৰথমতে কি দেখিছা ইয়াতে একদম ভিজুৱেলাইজ কি দেখিছা প্ৰথমতে ইয়াতে yes দুটা তোমালোকে কি দেখিছা ৰেবিট দেখিছা দুটা শহাপহু দেখিছা হয় আৰু শহাপহু দুটাৰ কালাৰ কেনেকুৱা বেলেগ হয় এটা কি yes এটা ব্ৰাউন কালাৰ আৰু এটা কি এটা হোৱাইট কালাৰ ঠিক আছে এটা লেবত যেতিয়া আমি তাক সোৱা লেবত যেতিয়া আমি তাক ৰিপ্ৰডাকশন কৰাম ঠিক আছে আমি জানো যে ৰিপ্ৰডাকশন বা প্ৰজনন বা কেতিয়া এটা নতুন জীৱৰ সৃষ্টি হয় যেতিয়া আমাৰ কি হ'ব yes পিতৃ মাতৃৰ মাজত কি হ'ব আমাৰ প্ৰজনন হ'ব তাৰ পিছত আমাৰ কি হয় এটা জীৱৰ আমাৰ বংশগতি ৰক্ষা হয় গতিকে দুটা যেতিয়া আমাৰ ৰেবিটৰ মাজত কি হ'ল ৰিপ্ৰডাকশন হ'ল হোৱাৰ পিছত এনেকুৱা কিছুমান ৰেবিট আমাৰ হ'ল আৰু সেই ৰেবিটবোৰ সোৱা কিছুমান ব্ৰাউন কালাৰ হৈছে কিছুমান হোৱাইট কালাৰ হৈছে দেখিছা কিছুমানৰ কি হৈছে কানটো সোৱা ইয়াৰটো সোৱা কিছুমানৰ ইয়াৰটো কেনেকুৱা yes দীঘলীয়া আৰু কিছুমানৰ ইয়াৰটো সোৱা কেনেকুৱা ওপৰলৈ উঠি থকা ধুনীয়া হয় গতিকে এনেদৰে তোমালোকে দেখিছা ঠিক আছে গতিকে আহা এতিয়া আমি সেই যেটো লেবত আমাৰ কি হ'ল ৰিপ্ৰডাকশন হ'ল এটা তাৰ পিছৰখিনি আমি চাও গতিকে সোৱা এতিয়া কি দেখিছা এটো এটা আমাৰ এনভায়ৰনমেন্টাল ফ্যাক্টৰস আছে বুজি পালা আৰু এতিয়া এই এনভায়ৰনমেন্টাল ফ্যাক্টৰস বা পৰিবেশিক যিবিলাক কাৰণ বা পৰিবেশিক যিবিলাক ভিত্তি সেই পৰিবেশিক ভিত্তিবিলাকে কি কৰে এটা অৰ্গানিজমছ কেনেদৰে গ্ৰো কৰি আছে সেই এনভায়ৰনমেন্টত বা কেনেদৰে তাৰ পপুলেশনত ইম্প্যাক্ট পৰিছে সেই গুটেখিনি এনভায়ৰনমেন্টাল ফ্যাক্টৰটোৰ ওপৰত ডিপেন্ড কৰে ঠিক আছে আৰু সোৱা আমি যে আগতে পাইছিলো যে আমাৰ ক্যাৰেক্টাৰিষ্টিক্স বিলাক কি হ'ব পাৰে characteristics বিভিন্ন হ'ব পাৰে কিছুমানৰ হোৱাইট ফাৰ আছে কিছুমানৰ ব্ৰাউন ফাৰ আছে ঠিক আছে কিছুমানৰ ইয়াৰখন ষ্ট্ৰেইট হয় দীঘলীয়া হয় কিছুমানৰ আকৌ কি হয় ফ্লপি ইয়াৰছ হয় ফুলি থকা হয় কিছুমানৰ দাঁতটো কি হয় শৰ্ট হয় কিছুমানৰ দাঁতটো দীঘল হয় গতিকে এই সমহ কি হয় এই সমহ যিবোৰ ব্ৰাউন কালাৰ বা হোৱাইট কালাৰ বা ফ্লপি ইয়াৰছ বা শৰ্ট টিথ বা লং টিথ বা ষ্ট্ৰেইট ইয়াৰছ যিবোৰ দেখিছা এই সমহ কি হয় কিছুমান characteristics হয় বুজি পালা আৰু এই characteristics বোৰ তোমালোকে পঢ়িবা তোমালোকে যেতিয়া হেৰিডিটি আৰু ইভলিউশন এটা চেপ্টাৰ আছে তোমালোকৰ হে চেপ্টাৰটিত তোমালোকে এই গুটেবোৰ বস্তুনো কি হয় ডিটেইলছত পাবা ঠিক আছে এতিয়া তোমালোকে এটা বস্তু সোৱা এতিয়া আমি কি চাম ইন্টাৰেষ্টিং যে মই কৈছো হে ইন্টাৰেষ্টিং বস্তু তুমি চাম সোৱা ইয়াতে তোমালোকে দেখিছা এটা ৰেবিট হয় এতিয়া আমি এই ৰেবিটটোক আমি কি কৰিম জানানে এই ৰেবিটটো আমি সোৱা তোমালোকে আমি সোৱা এখন আমাৰ গ্ৰাফ দেখিছা তোমালোকে এখন আমাৰ কি হয় এখন আমাৰ গ্ৰাফ তোমালোকে দেখিছা এতিয়া এই গ্ৰাফখনত আমি
এনেদৰে গ্ৰাফ বনাও তোমালোকে মেথছত গ্ৰাফ বনাইছানে নাই হয় তোমালোকে স্কেলটো নিজে নিজে হয় ইয়াতে চোৱা 0 50 100 150 ইয়াতে 50 টাকে আগবাঢ়ি আছে পপুলেশ্যন হয় আমি কমাই আনিছো ঠিক আছে 40 টাকে আগবাঢ়িছে ইয়াত দেখিছা আমি কমাই আনি আছো ঠিক আছে গতিকে এবাৰ চোৱা ইয়াত কেটাকে আগবাঢ়িছে 10 টাকে আগবাঢ়িছে দেখিছা 0 0 পৰা 10 হল মানে 10 টা আগবাঢ়িল 10 টা পৰা 20 এনেকে 10 স্কেলত গৈছে আৰু আমি কমাই আনিব পাৰো চোৱা এবাৰ আমি 50 লৈকে নিছো ঠিক আছে 10 টাকে আগবাঢ়িছে কিন্তু 100 কৰা নাই আপাৰ লিমিটটো আমি 50 দিছো ঠিক আছে এতিয়া চোৱা এটো জেনাৰেশন কি এটো জেনাৰেশন yes 0 এটা এই জেনাৰেশন 0 এতিয়া আমি এটা ম্যাথ এড কৰাই দিম ঠিক আছে এড এ ম্যাথ তো এতিয়া আমি দুটা কি কৰালো দুটা ৰেবিট আমি একলগ কৰাই দিলো ঠিক আছে জেনাৰেশন 0 দুটা ৰেবিট একলগ কৰাই দিলো এতিয়া এই দুটা ৰেবিটৰ মাজত কি হ'ল yes reproduction hol dekhisa reproduction hoi pelai swa rabbitor jetu population he population to increase hoise dekhisa ne graph to swa tumaloke dekhisa graph to so another generation 1 hol generation 2 hol tumaloke dekhisa je ki hoi ase rabbitor jetu population increase hoi goi ase dekhisa ne yes etia swa gutei generation 3 aru rabbit bahi gol dekhila ne another ki hoise generation 3 swa population swa generation 0 nasile তাইছত কি হল জেনাৰেশন 1 ত কেটামান বাহিল তাছ জেনাৰেশন 20 ত বাহিল তেনে কেটামান দেখিছানে জেনাৰেশন 3 ত সোৱা বাহি গল এনেদৰে কি হল গুটেই জেনাৰেশন সোৱাছন কি হৈ গল গুটেই ৰেবিটেদি ভৰ্তি হৈ গল দেখিছা গুটেই কি আহি আছে গুটেই ৰেবিট বুৰ আহি আছে জেনাৰেশন 5 ঠিক আছে গটিকে কি হৈ গল bunnies have taken over the world এতিয়া তোমালোকে সোৱা যে দুটা যেতিয়া ৰেবিট বা দুটা যেতিয়া আমি হহাপহুৰ মাজত আমি কি কৰাইছিলো বানিছৰ মাজত আমি ৰিপ্ৰডাকচন কৰাইছিলো জেনাৰেশন 0 ত অকল এটাই আছিল তাত আমি কি কৰিলো এজন লগ লগাই দিলো এজন মেটক এজন সহপাঠিক লগ লগাই দিলো বুলি কৈছো মই যেতিয়া সেই দুজন একলগ হৈ গল ৰিপ্ৰডাকচন হৈ পেলাই জেনাৰেশন বাই আমি পাঁচটা জেনাৰেশন চালো জেনাৰেশন 1 চালো হয় জেনাৰেশন 2 চালো এভৰি জেনাৰেশনত কি হৈ আছে আমাৰ ৰেবিটৰ পপুলেশ্যন to increase হৈ পেলাই লাষ্টত কি হল গুটেই worldত সোৱা bunnies have taken over the world গুটেই worldত কি হল পপুলেশ্যন বাহি পেলাই গুটেই bunnies হৈ গল গুটেই হহাপহু হৈ গল কিন্তু এনেকে হয় জানো এতিয়া এই যদি হহাপহু দি গুটেই পৃথিৱীখন ভৰি যায় হ'ব জানো yes নিশ্চয় কে নহব আমি কি কৰিব লাগিব এই বানিছ বিলাকৰ আমি ৰিপ্ৰডাকচন কমাব লাগিব কাৰণ কি যদি চাৰিফালে বানিছ বাহি গৈ থাকে সেই অনুপাতে আমি হিহতক খাদ্য দিব নোৱাৰিম হয় হেইটোৱে কি হ'ব আমাৰ যেটো ফুড চেইন আছে যেটো আমাৰ খাদ্য শৃংখল আছে গুটেই যদি সবপিনে বানিছ হৈ যায় আমাৰ যেতিয়া ফুড সোৰ্সেস নোহোৱা হৈ যাব তেতিয়া কি হ'ব বানিছৰ সাৰ্ভাইভ কৰে দিগদাৰ হ'ব ফুড চেইনত কি আহিব ইম্প্যাক্ট আহিব গতিকে আমি কি কৰিব লাগিব এই বানিছৰ যেটো পপুলেশ্যন আমি সেই পপুলেশ্যনটো অলপমান কন্ট্ৰোল কৰিব লাগিব হয় গতিকে এই পপুলেশ্যন কন্ট্ৰোল কৰাৰ কিছুমান আমাৰ এনভায়ৰনমেন্টাল ফ্যাক্টৰে হেল্প কৰে গতিকে তোমালোকে জানা যে ঘাঁহ এটা ফুড চেইন বা এটা খাদ্য শৃংখল ঘাঁহ যে সেই ঘাঁহক কোনে খায় yes ফৰিং বিলাকে খায় হয় না নাই এতিয়া সেই যদি আমি ফৰিং নাথাকিলে হয় সেই ঘাঁহবোৰ বাহি গৈ থাকিলে হয় ঠিক তেনেদৰে যদি মই আৰু এটা কথা কওঁ সাপ তোমালোকে গম পোৱা হয় সাপে এতিয়া সাপে কি খায় ভেকুলি খায় যদি সাপ নোহোৱা হৈ গল হয় যদি আমাৰ ওয়াৰ্ল্ডত সাপ নাথাকিল হয় তেতিয়াহলে কি হল হয় ভেকুলি হৈ গল হয় ভেকুলিৰ প্ৰডাকচন বাহি গল হয় গতিকে সকলোবোৰ জীৱৰে আমি এটা পপুলেশ্যন মেইনটেইন কৰি ৰাখিবৰ কাৰণে সকলোবোৰ জীৱই সমানে বাছি থাকিবৰ বাবে আমাৰ ফুড চেইন আছে হয় আৰু সেইটোৱে আমাৰ ফুড চেইনৰ ইম্পৰ্টেন্স গতিকে এতিয়া চোৱা ইয়াত কি হল প্ৰতিটো জেনাৰেশনতে কি হল যেতিয়া আমি দুটা বানিছ বা দুটা আমি ৰেবিট লগাই দিলো গুটেই জেনাৰেশনটোত কি হল গুটেই পৃথিৱীখনত বানিছে কি কৰিলে অধিকাৰ কৰি ললে এতিয়া আমি কি কৰিব লাগিব এতিয়া আমি কি কৰিম এতিয়া আমি আৰু এটা বস্তু চাম সোৱা এবাৰ ঠিক আছে এবাৰ আমি কি কৰিম ম্যাথ এড কৰিম ঠিকই আছে এডে ম্যাথ আমি এড কৰিম ঠিক আছে এটা এই ম্যাথ এড কৰিওতে সোৱা জেনাৰেশন ওয়াইজ কি হ'ব আকৌ পপুলেশ্যন হ'ব সোৱা দুটা জেনাৰেশন হল এবাৰ জেনাৰেশন 1 ত সোৱা পপুলেশ্যন বাহি গল এবাৰ আমি কি কৰিম জানানে এবাৰ আমি এনভায়ৰনমেন্টাল ফ্যাক্টৰস আমি অলস এটা ইন্ট্ৰোডিউস কৰি দিম দেখিলা আমি কি কৰিছো এনভায়ৰনমেন্টাল ফ্যাক্টৰ পৰিবেশিক যেটো কাৰণ আমি তাতে অলস
লগাই দিছোঁ এতিয়া যেতিয়া ওলছবিলাক আহি গৈছে তোমালোকে দেখিছা ওলছ আহি যোৱাৰ লগালগ কি হৈছে বাণীজৰ যিটো পপুলেশ্যন সেই পপুলেশ্যনত ইম্পেক্ট পৰিছে নাই প্ৰত্যেকবাৰে কি হৈছে ওলছবিলাক আহিছে আহি পেলাই এই শহাপহুবিলাকক খাই গৈ আছে দেখিছা তোমালোকে যদি ভালকৈ গ্ৰাফখন মন কৰা চোৱা এই গ্ৰাফত কি হৈছে আমাৰ বাণীজৰ কি হৈছে পপুলেশ্যনটো কমি কমি আহি আছে দেখিলা আগতে আমি একো ইন্ট্ৰোডিউস কৰা নাছিল গতিকে গোটেই বাণীজবিলাকে গোটেই শহাপহুখনে পৃথিৱীখন লৈ লৈছিলে কাৰণ যেতিয়া আমি এটা এনভাইৰনমেণ্টেল ফেক্টৰ সেই এনভাইৰনমেণ্টেল ফেক্টৰটো কি হ'ল ওলভছ যেতিয়া আমি এড কৰাই দিলোঁ কি হ'ব ওলভছ আহি যোৱাৰ লগে লগে বাণীজবিলাকক খাই পেলাব গতিকে ওলভছে যেতিয়া বাণীজবিলাকক খাই পেলাইছে তেতিয়া কি হৈছে চব পপুলেশ্যনত ইম্পেক্ট হৈছে পপুলেশ্যনটো এনেকৈ আগবঢ়া নাই পপুলেশ্যনটো ডিক্ৰিজ হৈ গৈ আছে দেখিছানে বাহিছিল কিন্তু খাই পেলোৱাৰ লগে লগে কি হৈছে জেনেৰেশ্যনত প্ৰভাৱ আহিছে গতিকে পপুলেশ্যনটো আমাৰ কি হৈছে ইম্পেক্ট পৰিছে গতিকে আমি কি কৰিব লাগিব বাণীছৰ যিটো অভাৰ পপুলেশ্যন আমি সেইটো কণ্ট্ৰোল কৰিবৰ কাৰণে আমি কি কৰিলোঁ এটা এনভাইৰনমেণ্টেল ফেক্টৰ আমি ওলভছ এড কৰালোঁ ঠিক আছে গতিকে এইটোৱে কি কৰিলে বাণীছৰ পপুলেশ্যনত অলপ ইম্পেক্ট পেলালে ইয়াৰ পিছত চোৱা আমি আৰু এটা বস্তু চাওঁ এবাৰ সেম কৰিম আমি আকৌ আমি চাম এবাৰ আমি কি কৰিম চোৱা এবাৰ আমি আকৌ এটা মেথ এড কৰাম ইয়াতে ঠিক আছে আমি আকৌ মেথ কৰালোঁ হ'ব এবাৰো আকৌ পপুলেশ্যন হ'ব কিয় ইহঁত দুটাৰ মাজত কি হ'ব ৰিপ্ৰডাকশ্যন হৈ পেলাই পপুলেশ্যন হ'ব এতিয়া চোৱা এনেকৈ জেনেৰেশ্যন ৱাইজ বস্তুটো বাঢ়ি গৈ থাকিব কিন্তু এবাৰ আমি কি কৰিম জানানে আমি টাফ ফুড দিম এনেকুৱা কিছুমান খাদ্য আমি ইয়াত এড কৰাইছোঁ যিবোৰ খাদ্য এই ওলছবিলাকে নাখায় টাফ ফুড দেখিছানে কাইটিয়া উদ্ভিদ দেখিছানে এই কাইটিয়া উদ্ভিদবিলাক কি কৰা নাছিলে বাণীজবিলাকে খোৱা নাছিলে আৰু যেতিয়া এই কাইটিয়া উদ্ভিদবিলাক বাণীজবিলাকে নাখালে আল্টিমেটলি কি হ'ল বাণীছৰ মাজত ৰিপ্ৰডাকশ্যন নাই হোৱা বাণীজবিলাক আল্টিমেটলি ডেড হৈছে চোৱা তোমালোকে যদি পপুলেশ্যন গ্ৰাফটো চোৱা দেখিছানে ইয়াতে কি হৈ গ'ল জেনেৰেশ্যন 2 আধা 2.5 বাট অলপ গৈছে আধাতকৈ আগবাঢ়িছে তাতে কি হৈছে আমাৰ গোটেই বাণীজবিলাক কি হ'ল ইয়েছ ডেথ হৈ গ'ল গতিকে গোটেই অভাৰ পপুলেশ্যনৰ যিটো বাণীজ তাক আমি কেনেকৈ আমি মানে কি কৰিছোঁ তাক আমি কেনেদৰে কভাৰ কৰিছোঁ সেই পপুলেশ্যনটোক আমি কেনেদৰে ৰখাইছোঁ প্ৰথমতে আমি এটা এনভাইৰনমেণ্টেল ফেক্টৰ পাৰিৱেশিক যিটো আমাৰ কাৰক আমি এটা ওলভছ এড কৰালোঁ ওলভছটো কি হ'ল ওলভছেও বাণীজৰ পপুলেশ্যন ৰোধ কৰালে আৰু ছেকেণ্ড টাইম আমি কি কৰিলোঁ টাফ ফুড দিলোঁ এনেকুৱা কিছুমান কাইটিয়া উদ্ভিদ বা কাইটিয়া গছ দিলোঁ সিহঁতক যিবোৰ সিহঁতে নাখায় আল্টিমেটলি কি হৈছে সিহঁতৰ পপুলেশ্যনত ইম্পেক্ট পৰিলে বুজি পালা ইয়াৰ পাছত আমি আৰু এটা কাম কৰোঁ এবাৰ সেম আমি কি কৰিম আকৌ আমি সেম বস্তুটো কৰিম এবাৰ আকৌ আমি জেনেৰেশ্যন 0 পৰা ষ্টাৰ্ট কৰিম এবাৰ আমি আকৌ এটা মেথ এড কৰালোঁ ঠিক আছে আৰু ইয়াৰ পিছত তোমালোকে চোৱা এইবাৰ আমি ইয়াত কি দিম লিমিটেড ফুড দিম দেখিলানে খোৱাৰ সংখ্যা আমি কমাই দিলোঁ আগতে সাফিচিয়েন্ট এমাউন্টৰ ফুড আছিলে এতিয়া আমি ফুডটো কমাই দিলোঁ আৰু যেতিয়া আমি ফুড কমাই দিছোঁ লাহে লাহে গ্ৰ' হৈছে দেখিছানে পপুলেশ্যনত লাহে লাহে ইম্পেক্ট হৈছে লাহে লাহে বাঢ়িছে পটককৈ বাঢ়ি যোৱা নাই যেতিয়া ফুড কমকৈ খাই আছে ৰিপ্ৰডাকশ্যন কমকৈ হৈছে চ' কি হৈছে আমাৰ যিটো আমাৰ পপুলেশ্যন লাহে লাহে বাঢ়িছে চোৱা একেদৰে জেনেৰেশ্যন 3 যেতিয়া লিমিটেড এমাউন্টৰ ফুড পাইছে কমকৈ বাণীজবিলাক বাঢ়িছে যেতিয়া ওভাৰ এমাউন্টৰ সাফিচিয়েন্ট এমাউন্টৰ ফুড পাইছিলে তেতিয়া পুৰা পটককৈ বাঢ়ি গৈছিল কিন্তু চোৱা যেতিয়া আমাৰ কি হ'ল লিমিটেড এমাউন্টৰ ফুড দিছোঁ সেই লিমিটেড এমাউন্টৰ ফুড খাই খাই কমকৈ কি হৈছে কমকৈ আমাৰ প্ৰডাকশ্যন হৈছে আৰু পপুলেশ্যনত ইম্পেক্ট পৰিছে গতিকে কি হৈছে এই যিটো প্ৰাকৃতিকভাৱে সিলেকশ্যন নেচাৰেল সিলেকশ্যন যিটো মতবাদ এই মতবাদটো তেতিয়াই কি কৰিছিল ডাৰউইনে দিছিলে ডাৰউইনে ইন্ট্ৰোডিউস কৰিছিলে আৰু এই ডাৰউইনে ইন্ট্ৰোডিউস কৰা এই নেচাৰেল সিলেকশ্যনটোত আমাৰ কিছুমান এনভাইৰনমেণ্টেল ফেক্টৰছ আমাৰ ৰিলেটেড হৈ আছে বুজি পালানে আৰু এই এনভাইৰনমেণ্টেল ফেক্টৰছবিলাক যদি ইন্ট্ৰোডিউস নহয় তেতিয়া আমি এটা পপুলেশ্যন এটা অৰ্গেনিজমছৰ পপুলেশ্যনটো আমি কণ্ট্ৰোল কৰিব নোৱাৰিম বুজি পালা এতিয়া সেই পপুলেশ্যনটো কণ্ট্ৰোল কৰিবৰ কাৰণে কি কৰিছোঁ আমি কিছুমান এনভাইৰনমেণ্টেল ফেক্টৰ যিবোৰ ফেক্ট যিবোৰ আমি নিজে বনাই লোৱা নাই সেইবোৰ অৰিজিনেলি আমাৰ এনভাইৰনমেণ্টত আছে বা অৰিজিনেলি আমাৰ পৃথিৱীত আছে এতিয়া ওলভটো আমি নিজে বনাই লৈছোঁ নেকি নাই লোৱা গতিকে সেইকাৰণে এই মতবাদটোক প্ৰাকৃতিকভাৱে নিৰ্বাচন বা নেচাৰেল সিলেকশ্যন বুলি কয় আৰু এই কিছুমান এনভাইৰনমেণ্টেল ফেক্টৰছে কি কৰে এটা
পপুলেশ্যনত ইম্পেক্ট পেলাই তোমালোকে দেখিলা গতিকে ষ্টুডেণ্টছ আজি আমি কি পঢ়িলোঁ আজি আমি নেচাৰেল চিলেকশ্যনটো খুব ধুনীয়াকৈ আমি চালোঁ হয়নে ইণ্টাৰেষ্টিং লাগিছে নাই তোমালোকৰ য়েছ নিশ্চয়কৈ লাগিছে গতিকে এই নেচাৰেল চিলেকশ্যন যিটো টপিক সেই টপিকটো তোমালোকৰ যিটো ক্লাছ 10 হেৰিডিটি এণ্ড ইভলিউশ্যন যিটো চেপ্টাৰ আছে সেই চেপ্টাৰটোত তোমালোকে খুবেই ধুনীয়াকৈ ডিটেইলছকৈ পঢ়িব পাবা আজি জাষ্ট মই তোমালোকক এটা পপুলেশ্যন কেনেদৰে কণ্ট্ৰল কৰিব পাৰি আৰু কেনেদৰে পপুলেশ্যন বাঢ়ি যায় যেতিয়া সাফিচিয়েণ্ট এমাউণ্টৰ ফুড পায় কেনেদৰে এটা ফুড চেইন ইম্পেক্ট নপৰাকৈ থাকে আমি সেইখিনি ডিছকাছ কৰিলোঁ গতিকে আশা কৰিছোঁ তোমালোকে আজিৰ ক্লাছটো কৰি খুবেই বেছি ভাল পাইছা আৰু আজিৰ ক্লাছটো তোমালোকে এনজয় কৰিছা গতিকে নেক্সট আকৌ তোমালোকক এনেকুৱা এটা ক্লাছত লগ পাম গতিকে আজিৰ কাৰণে থেংক ইউ